অবৈধ নীতি বহিৰ্ভূতভাৱে অত্যধিক চূণশিলৰ বোজা কঢ়িওৱাৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে ছাত্ৰ সন্থা। যান বাহনৰ নীতি নিয়ম অথবা আইন কানুন প্ৰযোজ্য নোহোৱাকৈ চূণশিল কঢ়িওৱা চক্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা। মেঘালয়ৰ পৰা নিতৌ নীতি বহিৰ্ভূতভাৱে সৰবৰাহ কৰা চূণশিল ভৰ্তি বাহনসমূহ প্ৰৱেশ কৰে ডিমৰীয়া সমজিলাৰ জোৰাবাটৰ 14 মাইলত। পৰিবহণ বিভাগ তথা আৰক্ষীয়েও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। এই যে চূণশিলৰ যে অবৈধ বেহা, সেই বেহা এইখন পথেৰে আজিৰে পৰা নহয় বহুত পূৰ্বৰে পৰা চলি আছে আৰু সেই দিনৰে পৰা আমি ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ যে সেই বেহাটো বন্ধ কৰিব লাগে। কিন্তু আজি পৰ্যন্ত সেই যি চূণশিলৰ অবৈধ বেহা, সেই বেহা বন্ধ হোৱা নাই। আৰক্ষীৰ সন্মুখৰেই এনেদৰে পাৰ কৰি আছে, দিনে দুপৰে এনেদৰে পাৰ কৰি লৈ গৈ আছে। আমি অনুমান কৰিব পাৰিছোঁ যে ইয়াত এক উচ্চ পৰ্যায়ৰ বিষয় ইয়াত জড়িত হৈ আছে, নহ'লে এনেদৰে আৰক্ষীৰ ওচৰেদি লৈ যাব নোৱাৰিলেহেঁতেন। আমাৰ এই স্থানীয় ৰাইজৰ যথেষ্ট অসুবিধা হয়। তাৰোপৰি এই ৰাস্তা ঘাট কিছুদিন পূৰ্বতে বনোৱা হৈছিল, আকৌ সেই ৰাস্তা ঘাট আকৌ জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হ'বলৈ ধৰিছে। আচলতে এই অভাৰলোডেড যি চূণশিলৰ যি বেহা, সেই বেহাই আচলতে আমাৰ জনসমাগমৰ মাজত এক যথেষ্ট এক আলোড়নৰ সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীৰ যি ইয়াতে কেইবাখনো স্কুল আছে, আমাৰ সেই স্কুলৰ যি ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ভাবুকিৰ